উইণ্টাৰ অহাৰ লগে লগে এইবিধ ৰেচিপি আচলতে ঘৰে ঘৰে বনোৱাই হয় আৰু এইবিধ ৰেচিপিৰ নাম হৈছে আপোনালোকে কি কমেণ্ট ছেকশ্যনত জনাবচোন। শেষত আপোনালোকক এইবিধ ৰেচিপিৰ নাম মই জনাই দিম। এইবিধ ৰেচিপি সাধাৰণতে কুকাৰতো বনাব পাৰি আৰু বিশেষকৈ এখন কেৰাহীটো বনাব পাৰি নহবা চচপেন এটাতো বনাব পাৰি। আৰু এতিয়া মই গাজৰ লৈ লৈছোঁ সৰহকৈ আৰু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। লগতে মই ইলাচি আৰু তেজপাত লৈ লৈছোঁ। এতিয়া কুকাৰ এটাত লৈ লৈছোঁ। কুকাৰত মই ঘি দি দিছোঁ আৰু ঘিত অকণমান মই সময় ভাজি ল'ম। গাজৰ আৰু ইলাচি তেজপাতৰ যিটো এটা ফ্লেভাৰ আহিব, বহুত সুন্দৰ ফ্লেভাৰ। এতিয়া মই অকণমান সময় ভাজি ল'ম। অকণমান সময় ভজাৰ পাছত মই গাখীৰ অকণমান দি দিম। গাখীৰ অকণমান দিয়াৰ পাছত মই 3টামান হুইচেল মৰাম। 3টামান হুইচেল মৰাৰ পাছত যেতিয়া অকণমান ঠাণ্ডা হ'ব, মিডিয়াম ফ্লেমত ৰাখিব লাগিব। ইমান সুন্দৰকৈ সিজিছে চাওকচোন গাজৰখিনি। এতিয়া মই মেছ কৰি ল'ম। আপোনালোকে মেছাৰৰ থ্ৰু দিও মেছ কৰিব পাৰে। মই হেতা দিয়ে মেছ কৰিছোঁ। এতিয়া মই গুড় লৈ লৈছোঁ, খিচমিচ লৈ লৈছোঁ, চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিছোঁ। গুড় দিলেও আচলতে এইটো ৰেচিপি খাই বহুত ভাল লাগে। সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু আজিকালি চেনি খুব মানুহে কমেই খায় আৰু নাখায় বুলি ক'ব পাৰি, সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘিটো ভাজি ল'ব পাৰে ড্ৰাই ফ্ৰুটছখিনি। মই খিচমিচে দিছোঁ, কাজু আপোনালোকে দিব পাৰে, নহ'লে ৱেলনাটছ দিব পাৰে, এলমণ্ডছ দিব পাৰে। এতিয়া মই অকণমান সময় শুকুৱাই ল'লোঁ আৰু মই ক্ৰীম দি দিছোঁ। ক্ৰীম দি দিয়াৰ পাছত যে ইমান খাবলৈ আচলতে ভাল হৈছিলে। আৰু এই ৰেচিপিটোৰ নাম হৈছে গাজাৰ কা হালোৱা। কেনেকুৱানো লাগিছে ৰেচিপিটো কমেণ্টত জনাব। প্ৰথমবাৰৰ কাৰণে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আধা ঘণ্টাও সময় নালাগে, খুব বেছি 15-20 মিনিটৰ ভিতৰতে গাজৰৰ হালোৱা ৰেডি হৈ যাব। আপোনালোকে যদি গ্ৰেট কৰি বনাব ইচ্ছা কৰে তেনেকৈও আপোনালোকে বনাব পাৰে, কিন্তু বহুত সময় লাগিব। এনেকৈও বনালে একেটা সোৱাদে হ'ব। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। যদি গুড় দি ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব। আপোনালোকে চেনি দি বনাবলৈই পাহৰিব। এইটো ৰেচিপি এনেকৈ বনাই প্ৰায় খায়ে থাকিব।